নমস্কাৰ, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোক সকলোকে এটা দুখ লগা ঘটনা দিবলৈ ওলাইছোঁ। আজি এটা বৰ দুখ লগা দিন, কাৰণ আমাৰ সকলোৰে মৰমৰ অভিনেতা ৰাজীৱ দা আৰু আমাৰ মাজত নাই। কাৰণ তেখেত এটা পথ দুৰ্ঘটনাত নিহত হৈ মৃত্যু হৈছে। তেখেতে বহুতো ধাৰাবাহিক যেনে বাউলী ফাগুন, এতিয়া চলি থকা বাউলী ফাগুনৰ দৰে বিভিন্ন ধৰণৰ ধাৰাবাহিকত অভিনয় কৰি আমাৰ সকলোকে আনন্দৰ উপভোগৰ লগতে সকলোকে মন পৰশাৰ বিভিন্ন ধৰণৰ ধাৰাবাহিকত অভিনয় কৰি আহিছে। তেখেতে সকলো অসমবাসী ৰাইজক কন্দুৱাই থৈ আৰু আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতে ৰং চেনেলৰ লগতে ৰেঙনি চেনেলতো বিভিন্ন ধৰণৰ ধাৰাবাহিকত অভিনয় কৰিছিল। তেখেতে যতীন দাৰ নতুন চিনেমা ৰাঘৱতো অভিনয় কৰিছিল। তেখেতৰ অভিনয় সকলো অসমবাসী ৰাইজে ভাল পাইছিল। তেখেত আচলতে এটা পথ দুৰ্ঘটনাত নিহত হৈ মৃত্যু হৈছিল। তেখেতৰ এই মৃত্যুৰ ৰহস্য দেখি সকলো অসমবাসী ৰাইজ শোকাকুল হৈ পৰিল। আমাৰ বাবে এইটো এটা বৰ দুখ লগা দিন, কাৰণ এই দিনটোতে এজন অভিনেতা এই সংসাৰৰ মায়াজালৰ পৰা আঁতৰি গ'ল। শেষত আপোনালোক সকলোৱে যেন তেওঁৰ আত্মাই শান্তি পায় তাৰে কামনা কৰক। ধন্যবাদ। আৰু এই ভিডিঅ'টো যিমানে পাৰে সিমানেই শ্বেয়াৰ কৰক, কাৰণ এই ভিডিঅ'টো আৰু দুজনক ক'ব যে তেওঁ আৰু আমাৰ মাজত নাই। আজিৰ দিনটো এটা দুখ লগা দিন হিচাপে অসমবাসীয়ে সকলো দিন কান্দি যাব। তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰক তাৰেই কামনাৰে আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।